কলিয়াবৰত আছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱসৰ প্ৰস্তুতি অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ স্মৃতিত এই দিৱস উদযাপন 1979 চনৰ 10 ডিচেম্বৰৰ দিনা মৃত্যুবৰণ কৰিছিল ছাত্ৰ নেতা খৰ্গেশ্বৰ তালুকদাৰে কলিয়াবৰৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্বহীদ দিৱস প্ৰস্তুতি বুজ ল'বলৈ উপস্থিত হৈছে সভাপতি উৎপল শৰ্মা কৰিটুল গান্ধী খেলপথাৰত বিশাল পৰিৱেশেৰে অগ্ৰগতি কামৰ দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে কলিয়াবৰত আছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱসৰ প্ৰস্তুতি অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ স্মৃতিত এই দিৱস উদযাপন 1979 চনৰ 10 ডিচেম্বৰৰ দিনা মৃত্যুবৰণ কৰিছিল ছাত্ৰ নেতা খৰ্গেশ্বৰ তালুকদাৰে কলিয়াবৰৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্বহীদ দিৱস প্ৰস্তুতিৰ এতিয়া বুজ ল'বলৈ উপস্থিত হৈছে সভাপতি উৎপল শৰ্মা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱসটি এইবেলি সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত কলিয়াবৰবাসী ৰাইজৰ অভিভাৱকত্বত অহা 10 ডিচেম্বৰ তাৰিখে এদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে সৈতে আয়োজনৰ দিহা কৰা হৈছে আজি তাৰে প্ৰস্তুতিৰ বুজ ল'বৰ কাৰণে কলিয়াবৰত আহি উপস্থিত হৈছোহি কলিয়াবৰ অঞ্চলৰ ৰাইজক লগত লৈ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ সকলো ৰাইজক সামৰি এখন শক্তিশালী আদৰণি সমিতি গঠন কৰি লোৱা হৈছে সেই আদৰণি সমিতিয়ে সন্মুখৰ পৰা নেতৃত্ব দিছে আৰু খুব কলিয়াবৰবাসী ৰাইজে বুকুৰ উমেৰে সৈতে অনুষ্ঠানটোক জীপাল কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ ইয়াৰ পূৰ্বেও কলিয়াবৰত যেতিয়াই ছাত্ৰ সন্থাৰ কিবা অনুষ্ঠান আয়োজন হৈছে ৰাইজ উবুৰি খাই পৰিছে ৰাইজে অভিভাৱকত্ব প্ৰদান কৰিছে আৰু কলিয়াবৰত সদায় ছাত্ৰ সন্থাৰ অনুষ্ঠানবোৰ খুব আহল বহল পৰিসৰত ৰাইজৰ প্ৰত্যক্ষ সহযোগ আৰু উপস্থিতিত আয়োজন হৈ আহিছে এইবাৰো ব্যতিক্ৰম নহ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ আৰু কলিয়াবৰ জাতীয়তাবাদৰ দুৰ্গ অসম আন্দোলনৰ সময়ত এই অঞ্চলৰ বিশেষ ভূমিকা আছিল এই অঞ্চলৰ ৰাইজে বিশেষ ধৰণেৰে নেতৃত্ব লৈছিল গতিকে অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত পালন কৰা এই শ্বহীদ দিৱসটি এইবাৰ কেন্দ্ৰীয়ভাৱে আমি কলিয়াবৰত আয়োজন কৰিছোঁ ছাত্ৰ সন্থাৰ সতীৰ্থসকলে ৰাইজৰ আশীৰ্বাদ অভিভাৱকত্বত কাম কাজ আগবঢ়াই নিছে আৰু আশা কৰিছোঁ যে খুব ভালদৰে অনুষ্ঠানটো ইয়াত আয়োজন হ'ব নগাঁও বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য ডক্টৰ হিতেশ ডেকা ছাৰ তেখেত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নেতৃবৰ্গ ইয়াত উপস্থিত থাকিব